দুদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন আয়োজন কৰা হৈছে আৰু মই বৰ্তমান উপস্থিত আছো শ্বহীদ স্মাৰকত আৰু এই শ্বহীদ যি স্মাৰক নিৰ্মাণ কৰা হৈছিল কিছুদিন পূৰ্বে এই শ্বহীদ স্মাৰক মুকলি কৰা হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই শ্বহীদ স্মাৰক মুকলি কৰিছিল আজি কিছুদিন পূৰ্বে বৰাগাঁৱত নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰকক লৈ আৰু এই যি অঞ্চল এই অঞ্চলক লৈ পেলাই আসলতে প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু এই প্ৰধানমন্ত্ৰীগৰাকী আহি ইয়াতে পৰ্যবেক্ষণ কৰিব যে সম্পূৰ্ণ অঞ্চলটো কি ধৰণে আসলতে তেওঁ পৰ্যবেক্ষণ কৰিব তাক লৈ পেলাই এতিয়া যথেষ্ট প্ৰস্তুতি আসলতে চলি আছে এই মুহূৰ্তত আমি দেখুৱাইছো ইয়াতে আপুনি আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী দেখিবলৈ পাব যিসকল অসম আৰক্ষীৰ লোক আছে সেই অসম আৰক্ষীৰ লোকসকলক আসলতে কি ধৰণে নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱস্থা কৰা হ'ব সেই কথাটোৰ কাৰণে সকলো ব্যৱস্থা কৰা হৈছে আৰু আমি সেই পৰিৱেশেই দেখুৱাইছো আপোনালোকক এই পৰিৱেশ হৈছে শ্বহীদ স্মাৰকৰ পৰিৱেশ আৰু শ্বহীদ স্মাৰকত এনেধৰণে আসলতে আৰক্ষীৰ নিৰাপত্তাৰ বেষ্টনীটো কটকটীয়া কৰি তোলা হৈছে আৰু এই নিৰাপত্তা বেষ্টনীৰ মাজৰে আসলতে প্ৰধানমন্ত্ৰীগৰাকীক ইয়াত আদৰণি জনোৱা হ'ব আৰু সম্পূৰ্ণ নিৰাপত্তাৰ দিশটো যি ধৰণে আছে বাহিৰ ভাগলৈ আমি দেখুৱাব বিচাৰিছো যে বাহিৰ ভাগতো নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট কটকটীয়া বেষ্টনী গঢ়ি তোলা হৈছে কাৰণ শ্বহীদ স্মাৰকটো অতি সুন্দৰকৈ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু শ্বহীদ স্মাৰকটো ইতিমধ্যে মুকলি কৰা হৈছে আমি সেই কথাও উল্লেখ কৰিছো যে এই শ্বহীদ স্মাৰক মুকলি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকী আহি এই যি স্থান সেই স্থানত আহি আসলতে পৰিদৰ্শন কৰিব আৰু পৰিদৰ্শন কৰাৰ পাছত বিশেষকৈ ইয়াৰ যিটো নিৰাপত্তাৰ দিশ সেই নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া বেষ্টনী গঢ়ি তোলা হৈছে চাৰিওকাষে এই মুহূৰ্ততো কাম চলি আছে আৰু এই কাম চলি থকাৰ মাজত আসলতে প্ৰধানমন্ত্ৰীগৰাকী আহিব আমি দেখুৱাইছো মোৰ সহযোগী অজয়ে দেখুৱাইছে সম্পূৰ্ণ যি শ্বহীদ স্মাৰক সেই শ্বহীদ স্মাৰকটো পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীগৰাকী আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া পৰিদৰ্শন কৰিব সেই সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ আসলতে ঘটনা সংঘটিত নহয় বা কোনো ধৰণৰ ঘটনা যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে আৰু সেই লক্ষ্য ৰাখি আসলতে এই যিটো পৰিৱেশ আমি দেখুৱাইছো ইয়ালৈ সোমাই অহাৰ যিটো পথ সেই সোমাই অহাৰ পথটোৰ চাৰিওকাষেও কিন্তু কিছু বেনাৰ পোষ্টাৰ লগোৱাৰ ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে চাৰিওপাশে এনেধৰণে বাঁহ লগোৱা হৈছে সেই বাঁহৰ জৰিয়তে বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে যাতে কোনো লোক আসলতে সোমাই আহিব নোৱাৰে প্ৰধানমন্ত্ৰীগৰাকীহে মাত্ৰ যাতে সোমাই আহি এই পৰিৱেশ উপভোগ কৰিব পাৰে তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কেউফালে আসলতে গুৱাহাটীৰ কেউফালে এই পৰিৱেশ গঢ়ি তোলা হৈছে আৰু এই পৰিৱেশৰ মাজতে আসলতে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱা হ'ব প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱা হ'ব তাৰ বাবে এতিয়া অভেদ্য নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে মহানগৰীৰ চৌদিশে